শিলবৰীৰ এইখন শিলবৰী ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়। ঘোষণা হ'ল আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আজিৰ ফলাফলে কঢ়িয়াই উজ্বলাই তুলিছে বিদ্যালয়খনৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ। যিয়ে ভাবে চৰকাৰী আৰু অপ্ৰাদেশিকৃত বিদ্যালয়ৰ ফলাফল উন্নত নহয় বুলি যদি তেনেকুৱা ভাবিছে তেন্তে আপোনাৰ বাবে এই বিশেষ প্ৰতিবেদন। 2005 চনত স্থাপিত এইখন বিদ্যালয়ৰ ফলাফল যোৱা কিছু বছৰ ধৰি ধাৰাবাহিকভাৱে উন্নতৰ পৰা উন্নত হৈ আহিছে। এইবেলিকা বিদ্যালয়খনৰ পৰা সৰ্বমুঠ 59 জন পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাৰ্থীৰ 94.9% উত্তীৰ্ণৰে বিদ্যালয়খনৰ লগতে বৃহত্তৰ শিলবৰী অঞ্চললৈও গৌৰৱ কঢ়িয়াই আনিছে। দুজনী ষ্টাৰ নম্বৰ সহ আন 7জনে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত উৎফুল্লিত হোৱা দেখা গৈছে। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে বিচাৰিছে বিদ্যালয়খনৰ প্ৰাদেশিকীকৰণ। সেয়েহে অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ৰাজ্যিক শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগলৈ শিলবৰীৰ এইখন বিদ্যালয়ক প্ৰাদেশিকৰণ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকে কাটৰ অনুৰোধ ৰাখিছে। দিবনে চকু এই বিদ্যালয়খনৰ প্ৰতি, কৰিবনে প্ৰাদেশিকৰণ? শিক্ষকসকলৰ বয়সে হাতবাউলি মাতিছে 60 বছৰলৈ। অৱশ্যে নিজৰ 60 বছৰ হোৱাৰ পূৰ্বেই শিক্ষকসকলে চৰকাৰক দিব বিচাৰিছে প্ৰতিবেদনৰ যোগেদি বিদ্যালয়খনৰ দুখৰ বাৰ্তা। নাম আজি ৰিজাল্ট দিছে নেকি তোমালোকৰ? কেনেকৈ হৈছে? ভালেই হৈছে। কিমান পাৰ্চেণ্টেজ? 75। লেটাৰ পাইছা নেকি? কি বিষয়ত? এছামিছত। ৰিজাল্টটো যে ভাল হ'ল কেনেকৈ? ছাৰসকলে বহুতো কষ্ট কৰিছে, আমাক ভালদৰে পঢ়াইছে আৰু মা দেউতাকসকলে বহুতো গাইড কৰিছে। কেইঘণ্টাকৈ পঢ়িছা ডেইলি? পঢ়িছোঁ 6ৰ পৰা 7 ঘণ্টা। 1.6। লেটাৰ পাইছা নেকি? 3টা পাইছোঁ লেটাৰ। কি? এডুকেশ্যন, এছামিছ আৰু ডিষ্ট্ৰিবিউশ্যন। স্কুলখন ভেঞ্চাৰ নে চৰকাৰী? এই স্কুলখন যে ভেঞ্চাৰ আচলতে চৰকাৰী হ'ব লাগে বুলি ভাবা নেকি? ভাবোঁ। ছাৰসকলে যথেষ্ট কষ্ট কৰি আছে। ছাৰসকলে সেইকাৰণে তেওঁলোকে যিমানখিনি পাব লাগে সেইখিনি নাপায়, তেওঁলোকে কষ্টই কৰি থাকে। সেইকাৰণে মই ভাবোঁ যে স্কুলখন চৰকাৰী হ'বলৈ ছাৰসকলে যথেষ্ট ভাল হ'ব, তেওঁলোকে কষ্ট কৰি থাকে। আজি ফলাফল ভালেই হৈছে। বিগত বছৰবিলাকৰ দৰেও আজি আমাৰ শিলবৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে সুফল লাভ কৰিছে। আমাৰ 9জন ফাৰ্ষ্ট ডিভিজনৰ ভিতৰত 2জনে ষ্টাৰ পাইছে আৰু আপোনাৰ এই বিদ্যালয়খন 2005 চনতেই প্ৰতিষ্ঠিত, কিন্তু আজিলৈকে প্ৰাদেশিকৰণ হোৱা নাই। আমি শিক্ষকসকলে বহুত ঘাট প্ৰতিঘাতৰ মাজেদি এই পিছপৰা অঞ্চলটোত শিক্ষাদান কৰি আছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা শিক্ষামন্ত্ৰী মহোদয় তথা শিক্ষা বিভাগক কৰযোগে প্ৰাৰ্থনা জনাওঁ যাতে এই বিদ্যালয়খন প্ৰাদেশিকৰণ কৰি এই পিছপৰা অঞ্চলটো যাতে আমি শিক্ষাৰ ক্ষেত্ৰত আৰু আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে আমাক সহায় কৰে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।